যথেষ্ট জনপ্ৰিয়তা আছিলে তাৰ মাজতে আপুনি হঠাৎ কিহৰ বাবে এইদৰে এই পদক্ষেপ ল'লে? হয়, ভাৰতীয় জনতা পাৰ্টীয়ে মোক বহুতো দায়িত্ব দিছিলে। মই বিশ্বনাথ জিলাৰ দুবাৰ উপসভাপতি আছিলোঁ, এবাৰ অলপ দিনৰ কাৰণে সাধাৰণ সম্পাদক আছিলোঁ। প্ৰভাৰী হিচাপে মানে অবজাৰ্ভাৰ হিচাপে মই শোণিতপুৰ জিলাত দুটা টাৰ্ম 3 বছৰ 6 বছৰ মই প্ৰভাৰী হিচাপে কাম কৰিছোঁ। ইয়াৰ পাছত লখিমপুৰ জিলাত সহপ্ৰভাৰী হিচাপে কাম কৰিছোঁ, ঢকুৱাখানা জিলাত প্ৰভাৰী হিচাপে কাম কৰিছোঁ, সেইখন আমাৰ সাংগঠনিক জিলা ভাৰতীয় জনতা পাৰ্টি। ধেমাজি জিলাত প্ৰভাৰী হিচাপে কাম কৰিছোঁ। ইয়াৰ উপৰিও বুথ সবলীকৰণৰ প্ৰভাৰী হিচাপে মই গোৱালপাৰা জিলাত কাম কৰিছোঁ, ওদালগুৰি জিলাত কাম কৰিছোঁ আৰু BTRৰ কোকৰাঝাৰ জিলা দতমা সমষ্টিত মই অবজাৰ্ভাৰ হিচাপে অলপ দিন কাম কৰিছিলোঁ। আৰু প্ৰত্যেকটো কাম মই খুব নিষ্ঠা সহকাৰে কৰিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে দলটোৰ যি নীতি আদৰ্শ দৰ্শন মই খুব ভাল পাইছিলোঁ। ভাৰতীয় জনতা পাৰ্টি দলৰ যি পঞ্চনিষ্ঠা আছিলে, ৰাষ্ট্ৰীয় একাত্মতা, গণতন্ত্ৰ, গান্ধীয় আদৰ্শবাদ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্যবোধৰ ৰাজনীতি, এইখিনি মই খুব ভাল পাইছিলোঁ। একাত্ম মানৱতাবোধৰ মই যথেষ্ট অধ্যয়ন কৰিছিলোঁ, খুব ভাল পাইছিলোঁ। ইয়াৰ উপৰিও সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি আমাৰ অন্ত্যোদয়ৰ প্ৰতি মই যথেষ্ট আকৰ্ষিত হৈছিলোঁ। সেইকাৰণে মই খুব যথেষ্ট কষ্ট কৰি মই দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছিলোঁ। মই যেতিয়া ভাৰতীয় জনতা পাৰ্টি 13 চনত জইন কৰিছিলোঁ, তেতিয়া আমাৰ বিশ্বনাথ জিলাৰ বিশেষকৈ বিশ্বনাথ সমষ্টিত সংগঠন শক্তিশালী নাছিল। সেই সময়ত 189টা বুথ সমিতি আছিলে। তাৰে অধিকাংশ বুথ সমিতি মই নিজে আমাৰ কাৰ্যকৰ্তাসকলক লগত লৈ তেতিয়া আমি বুথ কমিটি বনাইছিলোঁ। ইয়াৰ উপৰি পঞ্চায়ত সমিতিসমূহ বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু বনাইছিলোঁ আৰু যথেষ্ট নিষ্ঠা সহকাৰে কাম কৰিছিলোঁ। মই যেতিয়া শোণিতপুৰ তথা ধেমাজি এইবিলাক তাত প্ৰভাৰী হিচাপে কাম কৰিছিলোঁ, মই 6 দিন 7 দিন 8 দিনলৈকে মই তাত প্ৰৱাস কৰিছিলোঁ ধেমাজিত, আৰু বুথ পৰ্যায়লৈকে মই সংগঠন লৈ গৈছিলোঁ। প্ৰত্যেকটো বুথত মই মিটিং পাতিবলৈ সক্ষম হৈছিলোঁ। গতিকে দলটোক ভাল পাইছিলোঁ, দলৰ নীতি আদৰ্শ দৰ্শনক ভাল পাইছিলোঁ কাৰণে মই পদত্যাগ কৰিছোঁ। কিন্তু আজিৰ দিনটোত মই নিজৰ ব্যক্তিগত কাৰণত কিছুমান অসুবিধাৰ কাৰণে মই দলৰ পৰা পদত্যাগ কৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।